যদি মোৰ বাৰ্থডেলৈকে যদি 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে মোৰ গাড়ীত মানে ডাইৰেক্ট ফুল চিষ্টেম একজষ্ট লাগি যাব। চলো গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বহুত দিনৰ মূৰত আজি ব্লগটো বনাইছোঁ মানে। চ' মানে মই অলপ মানে কামত ব্যস্ততা হৈ আছিলোঁ আৰু বহুত কিবাকিবি হ'ল মানে, তো কম মানে। চ' এতিয়া মই আহিলোঁ আজি ঢলা, তো শদিয়া ব্ৰিজত আছোঁ। তো এইকেইটা লগৰকেইটা আজি লগৰ এটা মানে গাড়ী ল'লে, এখন হণ্ডা চিটি, এখন ছেকেণ্ড হেণ্ড ল'লে মানে। তো আমি এতিয়া মানে ফালি আহিছিলোঁ মানে পূৰা। তো 3 নম্বৰ গেৰত মানে 160 গৈছেগৈ মানে, ইমান খাতৰা মানে উৰিছে মানে গাড়ীখন। তো মানে সেইকাৰণে মানে এতিয়া আৰু এটা মানে টেষ্ট কৰি চাওঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গেৰত কিমান যায়, আপোনালোকক দেখাম এতিয়া। পূৰা মজা লাগিব। আজি বহুত দিনৰ মূৰত ব্লগ বনাইছোঁ, কিবা এটা কৈ দে। চবে ছাবস্ক্ৰাইব কৰিব বুলি কয় দে। ছাবস্ক্ৰাইব কৰি দিব। অঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পূৰা মজা হৈ আছে গাড়ীখন। অলপ মডিফাই কৰিলে মানে, গাড়ী মডিফাই মানে সৰু সুৰা। এইটো মানে পূৰা এইখিনি পূৰা কাৰ্বন লগাই দিলেতো মজা লাগিছে। মই এইখিনি লগাম মানে, ইয়াৰ পৰা মানে পূৰা ইনস্পায়াৰ হৈ গ'লোঁ মানে। তো ইয়াৰ পৰা লগাই দিম মানে, মুখনটো লগাই দিম পূৰা চালিয়াকৈ। আৰু মই ইমান দিন ব্লগ নিদিয়াৰ কাৰণটো হৈছে এটাই যে মোৰ মানে গাড়ীখন বেয়া হৈ আছিলে। চব কথা ক'ম মানে মই তলত গৈ পিনে, সেই তললৈ যাম এতিয়া, এই তলৰ ডোখৰত যাম, তাত গৈ পিনে মই ক'ম। চ' এতিয়া বলক তো টেষ্টিংটো কৰি চাওঁ, হয়নে লিম্বু? অঁ, তো গাইছ 1 নম্বৰ গেৰত চাওঁ কিমান যায়। এক নম্বৰ গেৰত 60, 2 নম্বৰ গেৰত 100, 160 যাবগৈ ন? যাবগৈ। অলপ থাকিলে 150। এচিটো অফ কৰি দিওঁ ৰ'ব গাইছ। চ' গাইছ কেনেকুৱা খাতৰা কৈছে মানে, পূৰা গাড়ী মানে পূৰা টিপটপ হৈ আছে মানে। তো এইটো মালিকে চলাই আছে। চ' এতিয়া আমি গৈ আছোঁ মানে ব্ৰিজখনৰ তলত। তো আপোনাৰ লগত মানে কথা কেইটামান ক'ব আছে, কম মানে। তো এইফালে লিম্বু, আমাৰ ড্ৰাইভাৰে মানে পূৰা খাতৰা চলাইছে মানে। আমি মানে যোনটো কাম কৰিলোঁ সেইটো কোনো নকৰিব মানে, আমি মানে চলাই থকাৰ কাৰণে হৈ গৈছে। নতুন ড্ৰাইভাৰে মানে এনেকুৱা কাম কৰি নাচাব। আমি দলংখনৰ তলত আহি গ'লোঁ, এইখন দলংখন। তো মানে এতিয়া মানে পূৰা ব্ৰহ্মপুত্ৰৰ ভিউটো দেখা হয় নাই? তো এইফালে মানে পূৰা ভিউটো মজা। তো ঢলা আহিলে এইফালে তলৰফালে এপাক আহি যাব, মজা লাগে। একদম মজা ভিউ দেখিছে নাই? তো এটা তাত গৈ মানে পূৰা গাড়ীখন মজা জেগা ৰখাই মানে দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো এইখনে গাড়ীখন কি মানে আৰু দুদিনৰ পিছত এক্সজষ্ট লগাই আছে ফুল চিষ্টেম। তো চাই থাকিব, মজা লাগিব। আৰু এলয় লগাই আছে, তো মজা হৈ যাব মানে গাড়ীখন। তো গাড়ীখনটা পূৰা টিপটপ হৈ আছে। ছাৰ্ভিচিং এটা দি দিলে অলপ যাব নিচিনা লাগিছে মানে, অলপ ইঞ্জিনটো অলপ স্মেল লাগিছে মানে। বহুত দিনৰ পিছত ব্লগ বনাইছোঁ। চ' ইমান দিন ব্লগ নবনোৱাৰ কাৰণটো হৈছে মোৰ গাড়ীখন বেয়া হৈ আছিলে, বেয়া হৈ থকাৰ কাৰণে বনাব নোৱাৰিছিলোঁ। তো গাড়ীখন এইটো চাই লওক মানে, এনেকুৱা পূৰা অৱস্থা হৈ গৈছিলে কাৰণে মানে বনাব নোৱাৰিছিলোঁ। নিজৰ বিজনেছতো অলপ মানে লাগি আছিলোঁ কাৰণে মোৰ একদম এইকেইদিন টাইম পোৱা নাছিলোঁ। তো এতিয়া আকৌ আহি গ'লোঁ, এতিয়া কামবেকটো মজাকৈ দি দিছোঁ মানে। এবাৰ পৰা মানে পূৰা ৰেগুলাৰ ভিডিঅ' পাই যাব আপোনালোকে। একদম চিধা কথা কৈ দিছোঁ, এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ বেছি নাই, 100 কিবা এটা হয়তো। যদি আপোনালোকে যদি 500 যদি ছাবস্ক্ৰাইবাৰ, মোৰ বাৰ্থডেলৈ আপোনাৰ 15-18 দিনমান আছে। যদি মোৰ বাৰ্থডেলৈকে যদি 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে মোৰ গাড়ীত মানে ডাইৰেক্ট ফুল চিষ্টেম একজষ্ট লাগি যাব। একদম চিধা কথা। 500 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, ডাইৰেক্ট মানে মোৰ ফুল চিষ্টেম একজষ্ট লাগিবই মানে। একদম প্ৰথম পৰা লাষ্টলৈকে একদম পূৰা ফুল চিষ্টেম পূৰা বাজিব মানে। লাষ্টত আকৌ মই গাড়ীখনৰ মানে চিনেমেটা দি দিছোঁ, তো আপোনালোকে চাই লওক। গাড়ীখন লগাবি নাই ফুল একজষ্ট? অঁ, লগাবহি, ইও লগাব মানে, বেছি দিন নাই। তো 2খন মানে পূৰা হিলি যাব মানে। তো আৰু এটা কথা দেই, যদি এখন আৰু যদি মুখন লগত যদি যদি ভিডিঅ'টো লাগে, তো কি কৰিব লাগিব কমেণ্ট কৰি দিবি ন? 100 লাইক 100 লাইক কৰি দিয়ক, এখন আৰু মুখন লগত ৰেষ্ট। তো মানে গাড়ী এটা চিনেমেটিকটা চাই লওক, পূৰা মজা লাগিব। ছটা গাড়ী মানে ইয়াৰ পৰা ওলাই দিছোঁ। তো মানে আজি ঢলাত মানে মই বেলেগ কাম এটাতে আহিছিলোঁ মানে। আজি মোৰ দাদাৰ
ছোৱালীজনী মানে অন্নপ্ৰসন্ন তো মানে মই তাত আহিছিলোঁ তো সেইটো বলক এতিয়া তালৈ গৈ আছোঁ মোৰ খুৰাহঁতৰ ঘৰলৈ চ' মোৰ মেইন ঘৰ আছে ঢলাত তো ঢলা পৰা কোনে কোনে চাই আছে তো কমেণ্ট এটা কৰি দিব চ' এতিয়া আমি মানে গাঁৱলৈ গৈ আছোঁ ঢলা গাঁৱলৈ তো ইণ্টাৰভিউটো মানে মজা কৰিলোঁ এইটো তো এইটো মানে মই লগাম মানে ই মানে বহুতকেইটা কাম কৰিব আছে কৰিম বুলি কৈছে তো এখন মানে পূৰা মডিফিকেশ্যন পাই যাব তো মোৰখন লাহেকৈ কৰিম এতিয়া সেইটোৱে আৰু চ' গাইছ আমি এতিয়া পাই গ'লোঁ মাকুম তো তাৰপৰা আহিলোঁ মানে ঢলাত মানে খুৰাডোখৰত মানে বহুত দেৰি হৈ গ'ল তো কাম চাম লাগি দিলোঁ অলপ তো কাৰণ তাত ভিডিঅ' বনোৱাটো নহ'ল আৰু এতিয়া মানে মাকুম আহিলোঁ মাকুম আহিও মানে ঘৰ পায়ো মানে আকৌ কাপোৰ চাপোৰ বদলি গৈ আকৌ কাম তাত ওলাই আহিলোঁ দুয়োটাই তো এখন গাড়ীখন আপোনালোকে বহুত দিন নাই দেখা আছিলে এখনে পূৰা ব্লেক বিউটি মানে পূৰা ধুই থৈ দিয়া আছে তো পূৰা টিকটিকিয়া হৈ আছে আজি ভিডিঅ'টো দেখুওৱা নহ'ল কাৰণে লাষ্টতে দেখাই দিছোঁ পূৰা মজা লাগিছে চ' গাইজ মানে সেইটোৱে মানে মোৰ ব্লগ নিদিয়া কাৰণটো এইটোৱে আছিলে যে গাড়ীখন মানে বেয়া হৈ আছিলে আৰু বহুতখিনি মানে এইবোৰ জেগাত গোটেই স্কেচ লাগি গৈছিলে এইবোৰ গোটেই খতম হৈ গৈছিলে এতিয়া অলপ হেৰি ৰাবিং কৰি দিয়াৰ কাৰণে একো নাই দেখা কিন্তু এইটো এটা থাকি গ'ল এইডোখৰ মানে আপোনাৰ ৰছীডাল ছিঙি পিনে লাগি গৈছিলে তো মানে মোৰ মেইন কথা কি হৈছিলে আপোনাৰ ফিউল পাম্পটো মানে মোৰ বেয়া হৈ গৈছিলে গাড়ীখনৰ তো ফিউল পাম্প বদলোৱা হ'ল আৰু ভালেকেইটা বস্তু বদলোৱা হ'ল তো এতিয়া মানে পূৰা টিপটপ হৈ গ'ল গাড়ী তো সেইকাৰণে মানে গাড়ীখন পৰি আছিলে 15-16 দিনমান তো সেইকাৰণে মানে বনোৱা নাছিলোঁ আৰু নিজৰ কামতো ব্যস্ততা আছিলোঁ কাৰণে সেই কৰা নাছিলোঁ তো গাইজ মানে এতিয়া মানে ভিডিঅ'টো মানে পূৰা কণ্টিনিউ কৰা হ'ব এতিয়াৰ পৰা মানে পূৰা ভিডিঅ' দি থাকিম এতিয়াৰ পৰা আকৌ কামবেকটো মানে এতিয়া মজাকৈ দি দিম আৰু এতিয়া বাইকখনো বনোৱা হৈ যাবতো এতিয়া গাড়ী বাইক যিহত লাগে চবতে ভিডিঅ' পাব আপোনালোকে ক'ব ঠিক আছে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণে আজি নৰ্মেল ভিডিঅ' এটা দি দিলোঁ তো আপোনালোকে কেনেকুৱা পালে ক'ব তো আজিলৈ ইমানে চ' গাইজ বাই বাই